আজি আচলতে আমাৰ মহাবিদ্যালয়ত ৰুচাৰ অধীনত যেটো কনষ্ট্ৰাকশ্যন হৈ আছে তাৰে শিলান্যাস অনুষ্ঠান আছিলে। তাতে আমাৰ মাননীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া দেৱে অহা কথা আছিলে, তেখেতে আহিব নোৱাৰিলে আৰু চৰকাৰী নিৰ্দেশনাত মাননীয় অশোক কুমাৰ সিংহীদেৱে সেইখিনি আজি আমাৰ আধাৰশিলাটো স্থাপন কৰিলে। এইটো আচলতে ৰুচাৰ পৰা আমি থাৰ্ড চাইকেলত আমি মানে হায়েষ্ট এমাউণ্ট এফিলিয়েটেড কলেজত যেটো পায় 5 crore, আমি 5 crore এমাউণ্ট পাইছোঁ। মহাবিদ্যালয়খনত বৰ্তমান কিমান ষ্টুডেণ্ট আছে? নিয়াৰ এবাউট 3,370। সেইটো বৰ্তমান 2 মহলীয়া, কিন্তু তাৰ ডিজাইন আছে 4th floor 5th ফ্ল'ৰলৈকে। উষা ফাণ্ডটো হয়। দিছ স্কিম ইজ ৰানিং অল থ্ৰু আউট দ্য ইণ্ডিয়া। এই স্কিমৰ আণ্ডাৰত আমাক 5 কোটি টকা দিয়া হৈছে। এতিয়া আমি অলৰেডি কণ্ট্ৰেক্ট এটা এলট কৰি দিয়া হৈছে। সিহঁতে ৰুচাই কৰি দিছে, গভৰ্ণমেণ্টৰ এজেঞ্চি হয়, ASTC বুলি আছে, আসাম ষ্টেট ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ। আমাৰ আইডিয়া আছে 2 বছৰৰ ভিতৰত কমপ্লিট কৰি দিব।